বনে গৈয়ে গধূলি গোধনলৈয়ে কৃষ্ণ আহি বাৰমাসি পায়ে আনন্দে নধৰে হিয়া কটু কটু গোপী গয়া কৰৈ কথা যশোদা কসাই অৰাম কুণ্ড পুষ্পে ভুকি কেশ কৌতুকে ধৰিয়া বেশ তনু লিপি মলয় চন্দনা গধূলে আবৃত হইয়া যেবে যমুনাত গয়া কৰে কিয়া তোমাৰ নন্দনা অৰাম শীতল মলয়া বতাহ বিষ্ণুৰ কি প্ৰাণগাত সাদৰে বহৰৈ ধীৰে ধীৰে বাৱে যন্ত্ৰ মনোনীত গন্ধ বেজু গাঁৱে গীত দিব্য পুষ্প চয়সীন চৈ শিৰে ৰাম পেচৰা পৰৈ ভুলি সিদ্ধ মুনি স্তুতি বুলি আকাশৰে পৰা কৰৈ মান কহিবু মহিমা কত হেন হবি বিৰহত কিমতে ধৰিবু আৱে প্ৰাণ জয় কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত আই মাতৃ সমস্ত সবাৰো সেই সঙ্গে কৌটি কৌটি প্ৰণিপাত জনাই আমি আসনত উপবিষ্ট হৈ আপোনাসবে দিয়া গুৰু দায়িত্ব মহাভাগৱতৰ কিছু আলোচনাৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ অজানিত আমাৰ অনেক দুখ ত্ৰুটি হ'ব সমস্ত দুখ ত্ৰুটি আপোনাসবে মাৰ্জনা কৰিব বুলি আশা কৰি আমি পৰৱৰ্তী আলোচনা কৰিবলৈ যাম যোৱা পাঠৰ তাৰিখত যি অংশত সমাপ্ত হৈছিল তাৰ পিছৰ পৰা মহাভাগৱতৰ দশম স্কন্ধৰ যি কৃষ্ণ মধুৰ লীলা চলি আছে সেই মধুৰ লীলাৰ মাজত আমি প্ৰৱেশ কৰিম আৰু এটা কথা আমি বাৰে বাৰে আপোনাসবৰ আগত নিশ্চয় ক'ব লাগিব দশম স্কন্ধ মহাভাগৱত লৌকিক বৰ্ণনাৰে যদিও পৰিপুষ্ট হৈ আছে কিন্তু লৌকিকতাতকৈ আধ্যাত্মিকতাটোহে আচল যদি আধ্যাত্মিকতাৰ ৰসটো আপুনি যদি উপভোগ কৰিব নোৱাৰে লৌকিকতাত কাল্পনিকতাত আপুনি আচল ৰহস্য বুজি নাপাব আজি গোপীসকলে নিশা কৃষ্ণৰ লগত মহাৰাগ কৰি আছে ৰাতিপুৱা হোৱাৰ লগে লগে গৃহলৈ আহি গৃহ কৰ্ম ধৰ্মখিনি কৰাৰ মাজতে কেৱল কৃষ্ণৰ কথা চিন্তা কৰি আছে কৃষ্ণৰ কথা গুণগান গাই আছে আৰু যিটো ক্ষণত কৃষ্ণ বৃন্দাবনলৈ পুনৰ গধূলি সময়ত গোধন সমূহ লৈ পুনৰ গৃহলৈকে আহিব সেই ক্ষণটোলৈকে অধীৰ আশাৰে বাট চাই আছে গোপীসকলে আৰু যেতিয়া ক্ষণটো আহিছে যে কিছু সময়ৰ পিছতে গোকুলত গোধন সমূহ লৈ মহা লীলাৰে কৃষ্ণ প্ৰৱেশ কৰিব আৰু এইকণ সময়তে কিছু কিছু গোপীয়ে গৈ যশোদাৰ আগত কৃষ্ণৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ আছে যে এই সময়ত কৃষ্ণই গোকুলত কি পৰিৱেশত আছে, কি পৰিৱেশৰ পৰা
আজি গৃহ অভিমুখে আহিবৰ কাৰণে প্ৰযত্ন কৰিছে তাৰ এটা সুন্দৰ বৰ্ণনা তেওঁলোকৰ আত্মদৃষ্টিৰে যিটো পাইছে দৰ্শন কৰিছে তাক বৰ্ণনা কৰিবলৈ কৈছে যে গিৰি বৃন্দাবনে গৈ গধূলি গোধন লৈ কৃষ্ণ আশীবাৰক শাৰী পায় আনন্দে নধৰে হিয়া কটু কটু গোপী গয়া কৈ কথা যশোদা সঁচাই যে তোমাৰ পুত্ৰ কৃষ্ণ এই সময়ত এতিয়া কি পৰিৱেশে বৃন্দাবনৰ পৰা আহিবলৈ লৈছে তেওঁলোকৰ আত্মদৃষ্টিৰে দেখিছে কি যে কুণ্ড পুষ্প ভূষি কেশ কৌতুকে ধৰিয়া বেশ তনুলিপি মলয়া চন্দন গোধূলে আবৃত্ত হইয়া যেবে যমুনাত গয়া কৰে ক্ৰিয়া তোমাৰ চন্দন নন্দন অৰ্থাৎ গোটেই দিনটো যিমানেই ক্ৰিয়া কৰি আছে তাৰ মাজেৰে কুণ্ডত কটা তেওঁৰ দাঁত দুপাৰীয়ে যিয়ে মধুৰ হাঁহি বিৰিঙাই দিছে আৰু পুষ্প পৰিৱেশত সুগন্ধি পৰিৱেশত অতি কৌতুক কৰি তেওঁ বেশভূষা ধাৰণ কৰি আছে ধূলিয়ে বালিয়ে লেটিপিটি হৈ থকা তেওঁৰ দেহটো যি এটা অপূৰ্ব সৌন্দৰ্য প্ৰকাশ পায় আৰু সেই গোধূলি লেপিত হৈ থকা দেহটোক অতি সুন্দৰ কৰিবৰ কাৰণে শীতল কৰিবৰ কাৰণে যমুনা নদীত তেওঁ স্নান কৰে অৰ্থাৎ কৃষ্ণই তিনিবাৰ স্নান কৰে গোকুলত গা মানে যেতিয়া বৃন্দাবনত গৰু চৰাবলৈ যায় প্ৰথম গৈ পাওঁতে এবাৰ স্নান কৰে আৰু দুপৰীয়া সময়ত ভৰ দুপৰীয়া সময়ত ধেনুবিলাকক গৰুবিলাকক যেতিয়া গা ধুৱায় সেইখিনি সময়ত তেওঁ নিজেও এবাৰ স্নান কৰে আৰু তাৰপিছত গধূলি সময়ত যেতিয়া আহিবলৈ আৰম্ভ কৰে তেতিয়াও এবাৰ যমুনাৰ জলত তেওঁ স্নান কৰে গতিকে কিয় যমুনাৰ জলত তিনিবাৰ স্নান কৰিব লগা হয় এই কথাটো কালিয়ে অকণমান ইংগিত দিছোঁ যে যমুনাৰ লগত তেওঁ যিটো মহালীলা সদায় চলি থাকে সেই লীলাৰ পৰা তেওঁ কোনোদিন তেওঁ আঁতৰি আহিব নিবিচাৰে গতিকে বাহ্যিক দৃষ্টিত তেওঁ ধূলি ধূসৰিত পৰিৱেশ এটা দেখুৱাইছে আৰু সেইটো পৰিষ্কাৰ কৰিবৰ কাৰণে তেওঁ যমুনা জলত নামি দেহটো শীতল কৰা আৰু দেহটো পৰিষ্কাৰ কৰাৰ চলেৰে যমুনাৰ লগত মহালীলা কৰে যমুনা আৰু কৃষ্ণৰ বাহিৰে এই কথাটো আনে নাজানে আৰু তাৰপিছত কি হৈছে শীতল মলয়া বা বিঞ্চয় কৃষ্ণৰ গাত সাদৰে হুৱাই ধীৰে ধীৰে এতিয়া প্ৰকৃতিও কৃষ্ণৰ সেৱাত নিমজ্জিত হয় কৃষ্ণক সকলো সময়তে শীতল মলয়া বতাহে যেতিয়া বাঁহ দি তেওঁৰ গাত শীতলতা আনিবৰ কাৰণে সদায় প্ৰযত্ন কৰে কাৰণ কৃষ্ণই কিমান ক্ৰিয়া কৰি থাকোঁতে কষ্ট পাইছে সেইখিনি কষ্ট নাশ কৰিবৰ কাৰণে যেনেকৈ মাতৃয়ে পুত্ৰক সদায় বা ভাৰ্যাই স্বামীক যেনেকৈ শুশ্ৰূষা কৰে তদ্ৰূপ মলয়া বতাহেও শীতল বাঁহ দি সেই কৃষ্ণক সেই শুশ্ৰূষাটো তেওঁ সদায় কৰে বাৱে যন্ত্ৰ মনোনীত গন্ধৱে গাৱৈ গীত দিব্য পুষ্প চয়সিঞ্চয় শিৰে আৰু লগতে গন্ধৰ্বসকলেও মনোহৰ গীত গাই গাই পুষ্প বৃষ্টি কৰি তেওঁলোকেও মহা উৎসৱ কৰি সেই কৃষ্ণৰ যিটো মন ভাগৰুৱা যিটো মন সেইটো শীতল কৰিবৰ কাৰণে শান্ত কৰিবৰ কাৰণে সেই গন্ধৰ্বসকলেও সৰ্বক্ষণতে তেওঁলোক সাজু হৈ থাকে অপেশ্বৰাসকলেও সিদ্ধমণিসকলেও আকাশৰ পৰাই যে সদায় কৃষ্ণক স্তুতি কৰি থাকে যে কহিব মহিমা কত হেন হৰি বিৰহত কিমতে ধৰিব আবে প্ৰাণ এতিয়া সেই গোপীসকলে যশোদাৰ আগত কৈ আছে যিজন কৃষ্ণক গন্ধৰ্বসকলেও সৰ্বক্ষণতে তুতি মিনতি কৰি আছে ঋষিমুনিসকলে অপেশ্বৰাসকলেও আকাশৰ পৰাই তুতি মিনতি কৰি আছে অথচ
আমি মধ্যত থকাসকলে সেইজন কৃষ্ণক তেওঁলোকৰ দৰে আকাশৰ প্ৰাণীবিলাকৰ দৰে দেৱতা গন্ধৰ্বসকলৰ দৰে আমি তেওঁক সেৱা শুশ্ৰূষা কৰাৰ সৌভাগ্য নাই। তেওঁ বিৰহত আমি সময় কটাব লগা হৈছে। গতিকে এই কৃষ্ণক আজি গোটেই দিনটো নেদেখাৰ যিটো বিৰহ বেদনা, এই বেদনা আৰু কিমান কম। ঠিক এনেদৰে এতিয়া আকুল হৈ আছে। গতিকে ইয়াতে আমি আধ্যাত্মিক দিশত এই কথাটো আমি উপলব্ধি কৰিব লাগিব। যেতিয়া মনাত্মাই জীৱাত্মাৰ সন্ধান পায়, মনাত্মাই সমস্ত কথা পাহৰি যায়। সেই মনে সদায় জীৱাত্মাৰ লগত আৰু ইন্দ্ৰিয় বৰ্গৰ লগত দেহৰ লগত সদায় কেৱল ইন্দ্ৰিয় ভোগ কৰে, ইন্দ্ৰিয় সুখ ভোগ কৰাতে মত্ত থাকে। আৰু সেইকাৰণে মনে নিজৰ মতে কৰ্ম কৰিব নোৱাৰে। যেতিয়ালৈকে ভোগৰ বাঞ্ছা থাকিব, মনৰ ভোগৰ বাঞ্ছা নাথাকে, ইন্দ্ৰিয় বৰ্গৰহে ভোগৰ বাঞ্ছা থাকে। কিন্তু মন নহ'লে ইন্দ্ৰিয়সকলে একো কৰিব নোৱাৰে। আৰু সেই মনটোৱে যদি কিবা কাৰণত নিজৰ অস্তিত্বটো বুজি পায় যে মই কাৰ দ্বাৰা পৰিচালিত হৈ আছোঁ, কোনে মোক পৰিচালিত কৰিছে, সেই মনাত্মাই যেতিয়া আত্মদৰ্শনত এই আধ্যাত্মিকতাত যদি পৰমাত্মাৰ দৰ্শন হৈ যায়, তেতিয়াহ'লে পৰমাত্মাৰ বাহিৰে তেওঁ কোনো চিন্তা কৰিব নোৱাৰে। আজি গোপীসকলো সেইটোৱে হৈছে। শয়নে সপোনে দিঠকে সমস্ত সময়ত যি কৰ্ম নকৰক কিয় কেৱল কৃষ্ণক ধান্দা কৰিছে, কৃষ্ণ কৰ্ম কৰি আছে। আজি এই সময়ত গোপীসকলে এতিয়া যশোদাক কৈ আছে যে কৃষ্ণ আহিবলৈ হৈ আছে। গতিকে এই সময়ত আমি সকলোৱে সাজু হ'বৰ হ'ল। আহকচোন বাৰু ইয়াৰ পিছৰ মধুৰ বৰ্ণনালৈ আমি আগবাঢ়ো। জয় কৃষ্ণ। ৰাম কৃষ্ণ আহিবাৰ দেখি আনন্দিত হবে সখী, কহে আঠে বেঠে তুলি মাথ, গধূলি গোধনলৈয়া আমাৰ জুৱাই আহিয়া, হেৰাৱাবে আখৈৰা প্ৰাণ নাথ। ৰাম বহুবিধ কৰে হেৰিয়ে, গোলগনে আখৈ বেৰি, ৰংগে গাৱে কৃষ্ণৰ চৰিত্ৰ, বৰ্জৰ বান্ধৱ হৰি দেখা কেন লীলা কৰি, বংশিত বুলন্তে আখৈ গীত। ৰাম বৰ্মাৰুদ দেৱেলৰে পথতে প্ৰণামৈ পৰি, স্তুতি নতি কৰি প্ৰচুৰ, আমাক অহিংসাৰ পদে শীঘ্ৰে আহি বাকনেৰে, ইহাতে বিলম্ব প্ৰভুৰ। মনত আনন্দ কৰি হেৰৱাহি পাইল হৰি, জোৰাই বেকো আমাৰ হৃদয়, গুচিল চকুৰ অন্ধ দৈৱ কিনন দনচন্দ, দেশ সখী হৈলন্ত উদয়। জয় কৃষ্ণ। গোটেই দিনটো যিটো ক্ষণৰ কাৰণে অপেক্ষা কৰি আছে, সেই ক্ষণটো আহি পৰিছে। যিকোনো মুহূৰ্তে এই কৃষ্ণই মধুময় লয় লাখেৰে বৃন্দাবনৰ পৰা গোকুলত প্ৰৱেশ কৰিব। আৰু এই দৃশ্যটো চাবৰ কাৰণে গোটেই দিনটো অপেক্ষা কৰি থাকে সমস্ত গোকুলবাসী, যে কোন সময়ত কৃষ্ণ আহে। কাৰণ কৃষ্ণ অহাৰ যিটো লয় লাখ গতি, কৃষ্ণৰ এই শুভ্ৰ যিটো সমদল,
এই সমদলটো দৰ্শন কৰাটো কত ভাগ্যৰ কথা বুলি ভাবে কাৰণ অপৰূপ যি সৌন্দৰ্যৰ মূৰ্তি যাক ভুৱন মোহন মূৰ্তি বুলি কোৱা হৈছে সেই মূৰ্তিলৈ যেতিয়া তেওঁ বাংশী বাই গোটেই বৃন্দাবনৰ পৰা গোকুললৈ পথটোত আগে আগে কৃষ্ণই বাঁহী বাই বাই আহিব পিছে পিছে গোধন সমহ নিজে নিজে তেওঁলোকেও যেন নাচি বাগি নৃত্য কৰি আনন্দ মনেৰে যেন আহি থাকে এই লয়লাস দৃশ্যটো চাবৰ কাৰণে সকলোৱে মত্ত হৈ থাকে আৰু এইখনতে স্বৰ্গৰ অপেশ্বৰবিলাকেও আহে চন্দ্ৰ ৰুদ্ৰ বায়ু বৰুণকে আদি কৰি সমস্ত দেৱতাও বোলে দৌৰি আহি সেই কৃষ্ণৰ চৰণত কৰি সেৱা কৰে ওপৰৰ পৰা পুষ্প বৃষ্টি কৰে আৰু প্ৰত্যেকৰ লগত অকণমান সময় দি সকলোকে আশ্বাসিত কৰিবলৈ যাওঁতেই কৃষ্ণই বোলে বৃন্দাবনৰ পৰা গোকুললৈ আহি পোৱাত বহুত দেৰি হৈছে গতিকে গোপীসকলে তেওঁলোকে আত্মদৃষ্টিয়ে কৈছে যে কৃষ্ণই আমাক কিমান ভাল পায় আমাৰ লগতে তেওঁ ক্ৰিয়া কৰে আমাৰ লগতে তেওঁৰ সমস্ত কৰ্ম কৰে গতিকে তেওঁলোকতকৈ আমাক সৌভাগ্যৱান বুলি এই দেৱতাসকলেও বা আপোনাৰ ব্ৰহ্মা ৰুদ্ৰকে আদি কৰি এই সমষ্টেও যে আমাকে বেছি সৌভাগ্যৱান বুলি ভাবে আৰু এই কাৰণে যে আমাৰ লগত তেওঁলোকৰ অকণমান মনৰ বিভেদ আছে আমাক হয়তো ভিতৰি ভিতৰি ঈৰ্ষা কৰে কাৰণ বৃন্দাবনত থাকিলে কৃষ্ণৰ লগত তেওঁলোকে থাকিব ঘৰলৈ আহিলেতো কৃষ্ণই আমাৰ লগত থাকিব গতিকে আমাক কম সময় যেন কৃষ্ণই দিব লগা হয় আৰু বেছি সময় যেন দেৱতাসকলে যেন কৃষ্ণৰ পৰা ল'ব লগা হয় এইকাৰণে বাটত আগুচি আগুচি ধৰোঁতে কৃষ্ণই যিটো গতিৰে আহিব লাগিছিল সোনকালে গৃহত প্ৰৱেশ কৰিব লাগিছিল কিন্তু সোনকালে প্ৰৱেশ কৰিব নোৱাৰে কাৰণ যে দেৱতাসকলৰ বাধা আমাৰ ওপৰত তেওঁলোকৰ ঈৰ্ষা যে কৃষ্ণই আমাক বেছি ভাল পায় গতিকে সুযোগ পাই দেৱতাসকলে কৃষ্ণক বিলম্ব কৰিছে আৰু তাৰ কাৰণতে আমাৰ উৎকণ্ঠাৰ অন্ত নাই এইজন কৃষ্ণক এতিয়া চাবৰ কাৰণে সমস্ত গোকুলে এতিয়া বাটে বাটে শাৰী পাতি ৰৈ থাকে কিছুমানে বাটে বাটে ৰৈ থাকে কিছুমানে গৃহৰ পৰা চাই থাকে যে কোন সময়ত আহিব চাওকচোন বাৰু মধুৰ সমদল এটা যদি আমাৰ পদূলিৰ দিয়া আহিব বুলি পেলাই আমি যদি গম পাওঁ বা আহি আছে বুলি গম পাওঁ সেই সমদলৰ প্ৰতি যদি আমাৰ সঁচাকৈয়ে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিশেষ কোনোবা এজন ব্যক্তি যদি আহে ঈশ্বৰ সদৃশ কোনোবা এজন পুৰুষ যদি আহে সেইজনক চাবৰ কাৰণে আমাৰ মন ব্যাকুল হৈ নাথাকিবনে বাৰু আৰু সেইটোৱেই হৈছে গোপীসকলৰ বা গোকুলৰ নৰ নাৰীসকলৰ সেইটো অৱস্থা এতিয়া ইয়াত অকল গোপীসকলৰ বুলি ইয়াত উল্লেখ কৰিছে নাৰীসকলৰ কথা উল্লেখ কৰিছে অকল নাৰীয়ে নহয় পুৰুষৰূপী যিসকল আছে যিসকলে কৃষ্ণক এইটো আত্মজ্ঞানেৰে যিসকলে বুজিব পাৰিছে তেওঁলোকৰো অভিমান নাইকিয়া হৈ গৈছে গতিকে তেওঁলোকে পুৰুষ ধাৰণাটো ত্যাগ কৰি সেই কৃষ্ণক প্ৰকৃতি ৰূপে তেওঁলোকেও দৰ্শন কৰি তেওঁলোকে মানে অতি আনন্দিত হ'বৰ কাৰণে সদায় প্ৰযত্ন কৰি আছে আহক এতিয়া এই মধুৰখন কোন মুহূৰ্তত আহি পায় কৃষ্ণই তেওঁলোকক কেনেকৈ কটাক্ষ দৃষ্টিৰে আনন্দিত কৰে মোহিত কৰে আমি পুনৰ পদৰ বৰ্ণনা মাজলৈকে আগুৱাই কৃষ্ণ জয় কৃষ্ণ ৰাম সমীপ পাই ৰাম সমীপ পাই বাৰ দেখি বিলৈ চাওঁ চাওঁ সখী মনে কেন চঞ্চল লোচন কনক কুণ্ডল কান্তি গণ্ডস্থলে প্ৰকাশন্তি শুভ কেন পাণ্ডুৰ বদন ৰাম চাৰু সন্ধ্যা সময়ত জলৈ জেৰ সহধৰ
দেশন্তে সমস্ত তাপহৰৈ আইলাৱাৱে যদুপতি লীলা গজেন দৰগতি হৃদয়ে আনন্দ হবে কৰৈ চাপিলন্ত আহি কুল দেখি গোপী হুইয়া ভুল এক দৃষ্টি কৰি থাকৈ চাই বাহুৱে আলিংগ প্ৰায় গাঁৱত চেতন নাই যেন স্নেহে চেলেকে প্ৰায় অৰাম মননে হৃদয় দ্বাৰৈ আলগতে চুমা পাৱৈ নাসিকাৰ কৰে যেন ধ্যান হাস্যত চেতন হৰৈ নৰ নভ্ৰমৰে কৰৈ মুখ কমলৰ মধু পান এতিয়া অতি মধুৰ ক্ষণটো আহি পালে লয়লা ভংগীৰে কৃষ্ণই আহি গোকুলত প্ৰৱেশ কৰিছে গোকুলত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ যিটো দিব্য মূৰ্তিটো দৰ্শন কৰিছে দৰ্শন কৰি সঁচাকৈ সকলোৱে পুলকিত হৈছে এতিয়া যিজন কৃষ্ণই সাধাৰণ বেশভূষাৰে গোকুলত গৈ আছে কেৱল দুটা সম্পদে লৌকিকত সদায় বাহিৰৰ পৰা প্ৰত্যক্ষ কৰে এই দুটা হৈছে মূৰত মৰাৰ পাখি আৰু হাতত বাঁহী মুৰলী এই সম্পদ তাৰ বাহিৰে গাত কেতিয়াবা হয়তো যদি কিবা তুলসীৰ মালা পিন্ধিছে বা যদি চৰণত তেওঁ যদি নুপুৰ পিন্ধিছে ইত্যাদি এতিয়া দুই এপদ অলংকাৰ বাহিৰে তেওঁ সাধাৰণ বেশভূষাৰে অহা যোৱা কৰে কিন্তু যেতিয়া তেওঁ যাৰ ওপৰত সন্তুষ্ট হৈ যোনে যিটো বাসনাৰে তেওঁক চাবলৈ বিচাৰে তেওঁ আহি থাকোঁতে তেওঁৰ চকু তেওঁৰ দেহত দৃষ্টি পৰাৰ লগে লগে তেওঁৰ ৰূপেই সলনি হৈ যায় মানসিক এক ৰূপ প্ৰত্যেকৰে চকুৰ আগত ধৰা দিয়ে আৰু সেইকাৰণে গোপীসকলে দেখিছে যে ইমান সুন্দৰ তেওঁৰ এই দেহটোত কনক কুণ্ডল কান্তি গন্ধস্থলে প্ৰকাশন্ত শুভই যেন পাণ্ডুৰ বদন চাৰু সন্ধ্যা সময়ৰ জলৈ যেন শশধৰ দেশন্তে সমস্তে তাপ হৰৈ আইলা আবে যদুপতি লীলা গজেন্দ্ৰৰ গতি হৃদয়ে আনন্দে সবে কৰৈ এইজন কৃষ্ণই ইমান মনোহৰ দিব্য অলংকাৰেৰ সৈতে মধুমাই হাঁহিৰে তেওঁ আহি সকলোৰে মন পুলকিত কৰে আৰু সেইজন কৃষ্ণক দেখাৰ লগে লগে বোলে গোপীসকলৰ কামনাৰ ভাৱ আপোনা আপুনি উদ্ৰেক হৈ আহে আৰু এইখন সময়ত তেওঁলোকে যেন দৌৰি গৈ কৃষ্ণক আলিংগন কৰিব কৃষ্ণক যেন এই মুহূৰ্ততে কাম বাবে সকলোৱে যেন চুমা খাব বা মনত যেনেকুৱা ভাৱনা আহিছে কৃষ্ণক লৈ সেইখিনি যেন তেওঁলোকে কৰিব এই ভাৱনা অহাৰ লগে লগে মানসিক দৃষ্টিত এই কৰ্মখিনি তেওঁলোকৰ হৈ গৈছে এনেকুৱা এটা ভাৱনা আহি গৈছে অথচ কাঠৰ পুতলাৰ দৰে সকলোৱে তন্মন হৈ ৰৈ চাই থকাৰ বাহিৰে কৃষ্ণক যে এষাৰ মাত দিব লাগে কৃষ্ণক এষাৰ যে মধুময় ভাৱেৰে যে আমন্ত্ৰণ কৰিব লাগে এনেকুৱা এটা ভাৱনাও তেওঁলোকৰ নাইকিয়া হৈছে কাৰণ ইমান মোহিত হৈ গৈছে যে তেওঁলোকে কৃষ্ণই মনত ভবা কথাটো তেওঁলোকে যেতিয়া হৃদয়ত অনুভৱ কৰে তাৰপিছত আৰু তেওঁলোকৰ নিজৰ বুলি ক'বলৈ আৰু এইটো ক্ষণৰ কাৰণে কৃষ্ণই মধুময় ৰূপেৰে সদায় বৃন্দাবনত লীলা কৰি আছে
বৃন্দাবন সদায় আনন্দৰ ফূৰ্তি এক মহল। প্ৰথম প্ৰভু ভগৱন্তে কোনেও ক'ব নোৱাৰাকে এই আনন্দৰ ভাৱটো সিঁচি দিছে। ভগৱন্ত য'ত বৈকুণ্ঠ সদায় আনন্দৰ বাহিৰে বেলেগ একো থাকিব নোৱাৰে। অথচ যি ঠাইত তেওঁ গৈ প্ৰথম পদাৰ্পণ কৰিছে সেই ঠাইত দৈত্য দানৱ আসুৰিক শক্তিসমূহে তাত সদায় আনন্দ মনেৰে ক্ৰিয়া কৰি আছে। আৰু তেওঁলোকৰ উৎপাতত সাধাৰণ নৰ মনীষে জীৱ সমষ্টিয়ে বিৰাট অশান্তিত দিন কটাব লগা হৈছে। কোনো দিন সংশয়মুক্ত অৱস্থাত থাকিব পৰা নাছিল কৃষ্ণৰ আগমনৰ আগত। সদায় কংসৰ ভয়ত, কংসৰ অধীনত থকা আসুৰিক শক্তিসমূহৰ ভয়ত সদায় গোকুল বৃন্দাবন ত্ৰস্তমান হৈ আছে। কিন্তু যিদিনাখনেই তেওঁ নন্দৰ গৃহত উপস্থিত হ'ল, কোনেও ক'ব নোৱাৰাকৈ যশোদাৰ মাতৃৰ বিচনাত যেতিয়া তেওঁ আশ্ৰয় ল'লে, ৰাতিপুৱা শুই উঠাৰ লগে লগেই যেতিয়া যশোদাই সমস্তকে জনাই দিলে যে মোৰ এটা পুত্ৰ সন্তান জন্ম হ'ল, ঈশ্বৰে মোক কৃপা কৰিলে। নন্দ যশোদাৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰটো পোৱাৰ লগে লগেই অজানিতভাৱে গোকুল বৃন্দাবনৰ সমস্ত প্ৰাণী অন্তত কিবা এটা আনন্দৰ ভাৱে জোকাৰি গ'ল। আৰু সেই আনন্দৰ ভাৱত কৃষ্ণক দৰ্শন কৰিবলৈ, তেতিয়াতো কৃষ্ণ বুলি কথা নাই, নন্দপুত্ৰক দৰ্শন কৰিবৰ কাৰণে সকলোৰে এটা মনত আগ্ৰহ আহি গ'ল। আনন্দ মনেৰে সকলোৱে নানা ধৰণৰ উপঢৌকন লৈ হ'লেও তেওঁলোকে আহিছে, আহি নন্দপুত্ৰক চাবলৈ বিচাৰিছে। অথচ ইয়াৰ আগতে এই গোকুলত কিমান শিশু জন্ম হৈছে তাৰ ঠিক নাই। কিন্তু কোনো এটা শিশুৰ জন্মৰ সময়ত কাৰো মনত এনেকুৱা আনন্দ ভাৱ অহা নাছিল। আৰু যেতিয়াই কৃষ্ণক যেতিয়া দেখা পাই গ'ল, বা নন্দৰ পুত্ৰক যেতিয়া যশোদাৰ কোলাত যেতিয়া দেখা পাই গ'ল, তাৰ পিছৰ পৰা কি হ'ল কোনেও ক'ব নোৱাৰে। বাৰে বাৰে সেই ছবিটোকে মনত পৰি থাকে। সেই ছবিটোৰ বাহিৰে তেওঁলোকৰ যেন অন্য কোনো ভাবিব লগা নাই, কৰিব লগা নাই। অৰ্থাৎ এই মুহূৰ্তৰ পৰাই কৃষ্ণই আনন্দৰ ৰস সমস্ত বৃন্দাবনত বোৱাই দিয়ে। আৰু সেই আনন্দৰ ৰসেই ক্ৰিয়া কৰি আছে সৰ্বখনতে। যি সমস্তই সেই আনন্দৰ ৰস ল'ব পৰা নাই, এইসকল দৈত্য দানৱ অসুৰৰ বাহিৰে অন্য নহয়। গতিকে এই সমস্ত বৃন্দাবনৰ পৰা আঁতৰি আহিব লাগিব, বা তেওঁলোকক নাশ কৰিব লাগিব। আৰু এই বৃন্দাবনত যিমানবিলাক অশুভ শক্তি ক্ৰিয়া কৰি আছিল, এই বৃন্দাবনক পবিত্ৰ কৰিব লাগিব। কাৰণ এই বৃন্দাবন হৈছে ৰাধাৰ ভূমি। ৰাধাই সদায় ৰংগহে কৰিব বিচাৰে, কোনোদিন ৰাধাই কেতিয়াও দুখ পাব নিবিচাৰে। গতিকে দুসময় ব্যৱস্থাবিলাক লাহে লাহে তেওঁৰ লীলাৰে সমস্তবিলাক নাশ কৰি যোৱাটোৱে হৈছে তেওঁৰ মহা ৰহস্য। আৰু এইখিনি কৰিবলৈ যাওঁতেই চিন্তা কৰে বহুতে যে আচলতে মানুহ হয় যে নহয়। যেতিয়া গম পাই গ'ল যে পুতনাকটো কাণে মাৰা নাই, যে পুতনাকটো এই 7 দিনৰ শিশু এটাই পুতনাক মাৰিলে, গতিকে এই শিশুটো কেনেকুৱা হ'ব, ই নন্দৰ পুত্ৰ, সি মনুষ্য হয় নে নহয়, এনেকুৱা সন্দেহ কিছুমান আহি গ'ল। প্ৰতিটো লীলাৰ অন্তত এইবিলাক সুমুৱাই দিছে। নিজে নিজে পৰিচয় দিবলৈ গৈ আছে যে মই আচলতে কোন চাই লোৱা। নিজৰ মাতৃকো যশোদাকো তেওঁ দেখুৱাই দিছে যে তুমি মোক বান্ধিব বিচাৰিছা, তুমি মোক বান্ধিব পাৰা নে নোৱাৰা চাই লোৱা। তেওঁ মুখ মেলি দেখুৱাই দিছে। মিছাটোকো তেওঁ সঁচা কৰিছে, সঁচাটোকো তেওঁ মিছা কৰিছে। সকলোৱে দেখিছে তেওঁ মাটি খাইছে, হয়। গতিকে মাটি খোৱা কথাটো কোনেও অস্বীকাৰ কৰা নাই। স্বয়ং আহি বলোৰামেও মাকক আহি কৈছে, হয় কানাই মাটি খোৱাটো হয়। গতিকে আনক অবিশ্বাস কৰিলেও কিন্তু বলোৰামক অবিশ্বাস কৰিব নোৱাৰে, কাৰণ বলোৰামে কোনোদিন মিছা কথা নকয়, দৃঢ় বিশ্বাস আছে।
কিন্তু তাক কি কৰিলে কৃষ্ণই এই মিছা সঁচাটো মুহূৰ্ততে তেওঁ মিছা কৰি দেখুৱাইলে যদি মই মাটি খাইছোঁ তেতিয়াহ'লে মোৰ জিভাত লাগি থাকিব তেওঁতো নাই নাই বুলি কৈ আছে কিন্তু নাইটোকে তেওঁ সত্যত প্ৰমাণিত কৰি দেখুৱালে মুখ মেলি যেতিয়া দেখুৱাইলে চোৱা মই যদি মাটি খাইছোঁ সমস্ত ব্ৰহ্মাণ্ডখন যেতিয়া মুখ গহ্বৰতে দেখা পালে তাৰপিছতো যশোদাই কি ক'ব নিজকে পাহৰিয়ে গ'ল আচলতে মই কিহৰ কাৰণে তেওঁ মুখমণ্ডল চাবলৈ বিচাৰিছিলোঁ মনত ধাৰণা আহি গ'ল যে মই দেখোন তেওঁৰ মুখৰ গহ্বৰতেই আছোঁ দেখোন মই যে তেওঁৰ কাণত ধৰি আছোঁ মুখখন মেলি দিয়া বুলি কৈ আছোঁ এই ছবিটো দেখোন তেওঁৰ মুখৰ ভিতৰতে আছে লগে লগে তেওঁৰ মনত ধাৰণা আহি গ'ল মোৰ এইজন পুত্ৰ নহয় এইজন স্বয়ং প্ৰভু ভগৱন্ত যেতিয়া তেওঁ হাত জোৰ কৰি তুতি কৰিবলৈ আৰম্ভ কৰিলে কৃষ্ণই তেতিয়া মনে মনে ভাবিলে যে তুমি যদি মোক স্তুতি কৰা তুমি যদি মোক যদি এনেদৰে পূজা কৰা মোৰতো লীলা কৰাই নহ'বগৈ মায়াৰ খেলাখনেই দেখোন এই মুহূৰ্ততে বন্ধ হৈ যাব গতিকে তেওঁ মায়াৰ বলেৰে পুনৰ সেই ব্ৰহ্ম জ্ঞান পাহৰাই পেলালে গতিকে এনেদৰে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ যাক যেনেকৈ সম্ভৱ তেওঁ দেখুৱাই গৈ আছে কিন্তু লৌকিকত দেখুৱাইছে সাধাৰণ এজন মনুষ্য কিন্তু অলৌকিক কৰ্মবিলাক কৰি দেখুৱাইছে যে আচলতে এজন মনুষ্যই অলৌকিকতাৰে কৰিব পৰা যিমানখিনি শক্তি সামৰ্থ্য আছে সেইখিনি মই দেখুৱাইছোঁ অৰ্থাৎ আধ্যাত্মিকত আমাক এইটো দেখুৱাবলৈ গৈছে সেই কৃষ্ণ কোন সেই কৃষ্ণ আপুনি হ'ব পাৰে সেই কৃষ্ণ মই হ'ব পাৰে কৃষ্ণ শক্তিটো যেতিয়া মোৰ দেহত আছে কৃষ্ণ শক্তিটোৱে যেতিয়া এটা পূৰ্ণাংগ ৰূপ এটা পাব তেতিয়াহ'লে সেইজনেই কৃষ্ণত পৰিণত হ'ব সেইজনী কৃষ্ণৰ যদি এজন একান্ত শুদ্ধ ভকতত যদি পৰিণত হ'ব পাৰে কৃষ্ণৰ বাহিৰে তেওঁ যদি অন্যক চিন্তা কৰিব নোৱাৰে তেতিয়াহ'লে কৃষ্ণ আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাইকিয়া হ'ব গতিকে সেই তত্ত্বটোকে আমাক বাৰে বাৰে অৱতাৰী পুৰুষৰ ৰূপত নৰৰূপে জন্মগ্ৰহণ কৰা দুটা মহালীলাই আমাক দেখুৱাইছে এটা ৰাম অৱতাৰ আৰু এটা কৃষ্ণ অৱতাৰ ৰাম অৱতাৰটো কৈছে যে এজন সাধাৰণ মনুষ্যই কি কৰিব পাৰে কি কৰিব নোৱাৰে অসম্ভৱকো সম্ভৱ কৰিবৰ কাৰণে অকলশৰীয়া এটা মনুষ্যই কোনটো পন্থেৰে কেনেকৈ গ'লে সেই অসম্ভৱকো সম্ভৱ কৰিবলৈ সমৰ্থ হ'ব ৰাম যেতিয়া বনবাসলৈ গৈছিল বনবাসত যোৱাৰ সময়ত তেওঁৰ লগত কোনো শক্তি নাছিল লৌকিকত কোনো শক্তি তেওঁ দেখুৱাব নোৱাৰে কাৰণ তেওঁ মনুষ্য তেওঁ কেৱল ধনু আৰু কাঁড়ৰ বাহিৰে হাতত অন্য একো নাই কিন্তু সৰ্বশক্তিমান তিনি তৈলোকক প্ৰদানত কৰি ৰখা সমস্ত দেৱতাক বন্দী কৰি ৰখা সেই ৰাৱণে যেতিয়া তেওঁ ভাৰ্যাক হৰণ কৰিলে ভাৰ্যাক হৰণ কৰাৰ লগে লগে তেওঁৰ মানৱীয় দৃষ্টিৰে জ্ঞানেৰে তেওঁ উপলব্ধিৰে তেওঁ নিজৰ ধৰ্ম কেনেকৈ ৰক্ষা কৰিব আহি গ'ল সেই সংকটটো যে মই কি কৰিম এতিয়া মোৰ একো নাই কিন্তু সৰ্বশক্তিমন্ত সেই মানে ৰাৱণক বধ কেনেকৈ কৰিব তেতিয়া তেওঁ এটা সময়ত অংগীকাৰী কৰিছিল লোককে দেখুৱাই নিজৰ ধৰ্ম মোৰতো শক্তিয়ে নাই যদি মোৰ শক্তি নাই মোৰ ভাৰ্যাক ৰক্ষণাবেক্ষণ দিব নোৱাৰিলোঁ ভাৰ্যাক যদি মই উদ্ধাৰ কৰিব নোৱাৰোঁ ৰাৱণৰ ওচৰলৈ যাব পৰা যদি মোৰ শক্তি সামৰ্থ্য নাই তেতিয়াহ'লে মই অগ্নিত যাহাতে মই মৃত্যুবৰণ কৰিছোঁ এই বুলি তেওঁ সংকল্প গ্ৰহণ কৰি লক্ষ্মণক তেওঁ মানে আদেশ দিলে তুমি খৰি যোগান ধৰা মই সীতা সাজো আৰু তাতে মই এই সীতাতে মই জলাঞ্জলি দিম কিন্তু ঈশ্বৰৰ ইচ্ছা এই সময়তে মহামুনি যেতিয়া অগস্ত্য ঋষি আহি উপস্থিত হ'ল অগস্ত্য ঋষিয়ে গুৰু ৰূপত তেওঁক মহাকৃপা কৰিলে দৰ্শন দিলে যে তুমি ৰাৱণক বধ কৰিবৰ কাৰণে যিটো ৰাস্তা এই ৰাস্তাটো মই তোমাক দেখুৱাই দিম যে কোনটো ৰাস্তাৰে গ'লে তুমি ৰাৱণক বধ কৰিব পাৰিবা গতিকে তেওঁ দেখুৱাই দিলে শিৱ দৰ্শন শিৱৰ শক্তি লৈ ৰাৱণৰ ইমান
অহংকাৰ ভিতৰি ভিতৰি শিৱইও তেওঁৰ ওপৰত বৰ্তমান বিতুষ্ট কাৰণ তেওঁ এতিয়া অধৰ্ম কৰি আছে তেওঁ এতিয়া মহা পাপৰ লগত খেলা কৰি আছে ভিতৰি ভিতৰি শিৱই তেওঁৰ ওপৰত অসন্তুষ্ট তুমি যদি শিৱক সন্তুষ্ট কৰিব পাৰা শিৱই যদি তোমাক যদি কৃপা কৰে শিৱই যদি তোমাক সহায় কৰে তেতিয়াহ'লে ৰাৱণ বধ হ'ব তাৰপিছত কৈছে মই তাৰ মন্ত্ৰটো শিকাই দিম মই শিৱক কেনেকৈ পূজা কৰিব লাগে শিৱক কেনেকৈ তোমাৰ ওচৰলৈ আনিব লাগে সমস্তখিনি কৰি দিম তাৰপিছত শিৱ আহি তেওঁ গোটেই দৰ্শনটো দি ক'লে যে তুমিতো অকলে নোৱাৰিবা তুমি বান্দৰ সেনাসকলৰ লগত তুমি এতিয়া সহযোগ কৰা নিজে নোৱাৰা কৰ্মটো কাৰোবাৰ সহায়টো ল'বই লাগিব গতিকে এয়া হৈছে মনুষ্যৰ ধৰ্ম মনুষ্যৰ কৰ্ম যিজনে নিজৰ শক্তিৰে নোৱাৰো বুলি কয় তেতিয়াহ'লে কোনোবা শুভ চিন্তক কোনোবা জনৰ ওচৰত তেওঁ নিশ্চয় সহায় বিচাৰিব লাগিব গতিকে সেই সহায়টো শিৱই দেখুৱাই দিলে বান্দৰ কুলক কপি কুলক তুমি সহায় বিচৰা কিন্তু স্বৰূপাৰ্থ এই কপিকুল কিন্তু সাধাৰণ কপিকুল নহয় সেই দেৱতাৰ ৰূপত ৰৈ আছে সেই কপিকুল অৰ্থাৎ মনুষ্যই সদায় দেৱতাৰ আশীৰ্বাদতহে আমি কৰ্মৰ ফলবিলাক লাভ কৰিব পাৰোঁ গতিকে দেৱতা আমাৰ ওপৰত নিশ্চয় তুষ্ট হ'ব লাগিব গতিকে সেই কপিকুলক তেওঁ আশ্ৰয় লোৱাৰ সূত্ৰে সেই দেৱতাৰ আশ্ৰয় তেওঁলোকে পায় চাওকচোন বাৰু বায়ুৰ ৰূপত আহিল স্বয়ং হনুমন্ত অগ্নিৰ ৰূপত আহিল জাম্বৱন্ত আৰু সূৰ্যৰ ৰূপত আহিল সুগ্ৰীৱ ইত্যাদি ইত্যাদি অশ্বিনী কুমাৰৰ ৰূপত আহিলে নল আৰু নীল ইত্যাদি ইত্যাদি সমস্ত দেৱকুলৰ একো একোটা ৰূপ লৈ কপিকুল ৰৈ আছে ৰামক সহায় কৰিবৰ কাৰণে ঈশ্বৰক সহায় কৰিবৰ কাৰণে আৰু সেই ৰাস্তাটো দেখুৱাইছে এই ৰাস্তাটোৰে গৈ গৈ ঐশ্বৰিক কোনো কৰ্ম নকৰাকৈও সাধাৰণ মানৱীয় দৃষ্টিভংগীৰে যিখিনি শক্তি তেওঁ লাভ কৰাৰ সুযোগ সুবিধা আছে সেইখিনিক লৈ তেওঁ ৰাৱণ বধ কৰিছে আৰু তেনেকুৱাই জ্ঞানেৰে তেওঁ সমস্ত লীলা কৰিছে আজিও এই দাপৰতো তেওঁ ওপৰে ওপৰে দেখুৱাইছে মানৱীয় লীলা কিন্তু ঐশ্বৰিক শক্তিটোৰ পূৰ্ণতা তেওঁ এই কৃষ্ণ অৱতাৰত দেখুৱাই কৈছে আৰু তেওঁ কৈছে যে এইটোৱে মোৰ শেষ অৱতাৰ সেইকাৰণে তেওঁ পূৰ্ণ ব্ৰহ্মৰূপত আজি এই নৰ এজনে যে কেনেকৈ শক্তি সামৰ্থ্য লাভ কৰিব পাৰে তাৰ প্ৰমাণ হিচাপে তেওঁ দৃষ্টান্ত দিছে আৰু আজি তাৰ ৰূপটো প্ৰকৃতপক্ষে কোনে ধাৰণ কৰিছে এই বৃন্দাবনৰ গোপীসকলে প্ৰথমতেই লাভ কৰিছে সেইকাৰণে কৃষ্ণক মনত পৰাৰ লগে লগে তেওঁলোকে পাহৰি যায় আৰু সেই সূত্ৰেই আজি সৰ্বখনতে কৃষ্ণৰ লগত কেৱল ক্ৰিয়া কৰি আছে 14টা বছৰ কেৱল এনেদৰে কৃষ্ণৰ গুণগান গাই গাই 14 ইন্দ্ৰিয় তেওঁলোকৰ পৰিশুদ্ধ হোৱাৰ ব্যৱস্থাটো সম্ভৱ হৈ গৈছে আৰু আহক এতিয়া কৃষ্ণ আহি তেওঁলোকৰ সন্মুখত উপস্থিত আৰু কৃষ্ণক লৈ এতিয়া তেওঁলোকৰ মনত মহা ৰাসলীলাৰ ৰাসক্ৰিয়াৰ এক অনুভৱ হৈছে প্ৰত্যেকেই মনেৰে সৈতে তেওঁক আলিংগন কৰিছে চুম্বন কৰিছে কিন্তু দেখাত কাঠৰ পুতলাৰ দৰে থৰ হৈ কেৱল চাই আছে হাঁহিবও পৰা নাই মনে হাঁহি আছে মুখেৰে হাঁহিব পৰা নাই কিন্তু কৃষ্ণই সকলোকে কটাক্ষ দৃষ্টিৰে হাঁহি হাঁহি সকলোৰে মন তুষ্ট কৰি তেওঁ আহি আছে মাতৃ যশোদাৰ কোলাত আশ্ৰয় ল'বৰ কাৰণে তেওঁ বৰ আকুল হৈ আছে কাৰণ দিনটো যদি মাকৰ ওচৰৰ পৰা আঁতৰি থাকে এটা শিশুৱে কেতিয়াও শান্তিত থাকিব নোৱাৰে আহিয়ে তেওঁ মাকৰ কোলা যদি কিবা কাৰণত নাপায় মাকক যদি কিবা কাৰণত যদি দেখা নাপায় তেওঁৰ মনটো বিতুষ্ট হৈ থাকে গতিকে নন্দৰ পিতৃৰ কথাটো বেলেগ কিন্তু মাতৃ যশোদাক তেওঁ দৰ্শন কৰাৰ অভিলাষ তেওঁ আছে কাৰণ শেষৰ ধৰ্মখিনি কৰ্মখিনি শুশ্ৰূষাখিনি কোনে কৰিব স্বয়ং মাতৃয়ে কৰিব বাকীসকলে কেৱল চাই আছে বাকীসকলৰ সেইখিনি অধিকাৰ নাই আৰু আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো জয় কৃষ্ণ জয় কৃষ্ণ
আৰাম মৰি উপজয় প্ৰায় কৃষ্ণক দিন তান্তে পাই আনন্দ সিন্ধুত যেন মজো কতো চাৱে চকু ভৰি হিয়াৰ ভিতৰ কৰি কৃষ্ণৰ চৰণে ভিতে ভজো অৰাম যেন পায়া যুগ সিদ্ধি থাকৈ দুয়ো চকু মুদি কৃষ্ণক আলিংগে মনে ধৰি উপজয় প্ৰেম ভাৱ ৰোমাঞ্চিত সৰ্বগাৱ নেত্ৰলোটক পৰৈ জৰি অৰামে হিমতে নিদ্ৰাগত বৰ্জৰ যুৱতী যত কৃষ্ণ গুণ গীতে পঞ্চয় দিন কৃষ্ণতে অপীৰা প্ৰাণ কৃষ্ণকে কৰিয়া ধ্যান কাম ভাৱে হৈল বন্ধ হীন অৰাম ভাগ্যৱতী গোপীশয় হৈল মহাভাগ্যদয় পাইলে মুখ ইহতে কচুকে কৃষ্ণ লীলা বিপৰীত পৰিহিত নিপতিত কহিলন্ত মহামুনি সুগে জয় কৃষ্ণ। এতিয়া সুকমণিয়ে যে পৰীক্ষিতৰ আগত এই ৰাসলীলাৰ মহাতত্ব কৈ আছে, অন্যান্য বিৱৰণটোতো আছেই, তাৰ মাজতে এই ৰাসলীলাৰ মহাতত্ব কোৱাৰ এটাই উদ্দেশ্য আছে যে এই কৃষ্ণই গোপীসকলৰ ওচৰলৈ নিজে আহিছে, নিজে আহি দৰ্শন কৰাইছে, দৰ্শন কৰে মনৰ ভাৱবিলাক প্ৰফুল্লিত কৰাইছে, তাৰপিছত আত্মজ্ঞান তেওঁলোকক প্ৰদান কৰিছে, আত্মজ্ঞানেৰে কৃষ্ণক বুজিবলৈ সুযোগ দিছে, সুবিধা দিছে, তাৰ জৰিয়তে তেওঁলোকে এতিয়া মুক্তি পাব পৰা ব্যৱস্থাটো হৈ গৈছে। এতিয়া এইসকল ক'ত থাকি মুক্তি পাইছে? এইসকল নিজৰ ঠাইতে থাকি, নিজৰ গৃহতে থাকি এই মুক্তিটো পাইছে। তেতিয়াহ'লে আমি কৃষ্ণ প্ৰভু ভগৱন্তক বিচাৰি দেশ দ্বীপান্তৰ ঘূৰি ফুৰিলে আমি মুক্তি পাম নহয়। যদি আমি সঁচাকৈ এইখন সংসাৰত যদি আমি ঈশ্বৰক চিনিব পাৰিছোঁ, নিজকে চিনিব পাৰিছোঁ, ঈশ্বৰক যদি আমি ধ্যান ধাৰণা কৰিছোঁ, ভক্তি কৰিব পাৰিছোঁ, তেতিয়াহ'লে সেইজন কৃষ্ণ নিজে নিজে আমাৰ গৃহলৈ আহিব, নিজে নিজে তেওঁ আমাক আহি ধৰা দিব, আৰু তেওঁৰ দৰ্শন পোৱাৰ লগে লগে আমি ক'ব নোৱাৰাকৈ আমি গৃহতে থাকি মহামুক্তি পাই যাব পাৰোঁ। আজি গোপীসকলক সেইটোৱে হৈছে। এতিয়া পৰমাৰ্থ পুৰুষজন তেওঁ বৃন্দাবনলৈহে গ'ল বা গোকুললৈহে গ'ল। সেই পুৰুষজনে ইচ্ছা কৰাহেঁতেন একে ঠাইতে থাকিয়েই কংসৰ কাৰাগাৰৰ ভিতৰত জন্ম হৈছে, সেই ঠাইতে থাকিয়েই তেওঁ অনন্ত লীলা কৰিব পাৰে, কিন্তু তেওঁ অনন্ত লীলা কৰিব বিচৰা নাই। আৰু এই অনন্ত লীলাতে তেওঁ বৈকুণ্ঠ থাকিও কৰি আছে। কিন্তু ঈশ্বৰ কি? ঈশ্বৰক চিনিব পৰা যিটো ব্যৱস্থা, কৰ্মৰ মাজেৰে তেওঁতো লীলা কৰি দেখুৱাব লাগিব। গতিকে তাৰ কাৰণে পূৰ্ব নিৰ্ধাৰিত ব্যৱস্থাৰে যাক যেনেকৈ তেওঁ কথা দি আছে যে মই অমুক যুগত তোমাক লগ কৰিম, অমুক যুগতহে তোমাক মই তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিম, এনেকৈ সৃষ্টিৰ পাতনিৰ পৰাই
তেওঁ হিচাপ কৰি কৰি আহি এই ক্ষণত উপনীত হৈ যিটো কৰ্ম যি সময়ত কৰিব লাগে সঠিক সময়ত সঠিক দিনত তেওঁ এই কৰ্মটো সুচাৰুৰূপে কৰি আছে। অকণমান সময় তেওঁ ইফাল সিফাল কৰা নাই, কাৰণ হিচাপ মতে কৰ্ম কৰিবলৈ যাওঁতে কোনোবা ক্ষণত তেওঁ বোলে ভুল হৈ যায়, ভুল হৈ যোৱাৰ পিছত আকৌ তেওঁ নিজকে সম্বিত ঘূৰাই পায়। যেনেকৈ যে যশোদাক যে তেওঁ দিব্য ৰূপটো যেতিয়া দেখুৱাইছিল, দেখুৱাই দিয়াৰ লগে লগে তেওঁ বোলে কিবা কাৰণত বোলে ভুল হৈ গৈছিল, সেইকাৰণে দিব্য ৰূপটো তেওঁ লগে লগে সম্বৰণ কৰাই দিলে। কাৰণ এই দিব্য ৰূপটো যিখিনি সময়ত দেখুৱাব নালাগিছিল সেইখিনি সময়তে দেখুৱাই দিলে। দেখুৱাই দিয়াৰ ফলত তেওঁতো সমস্ত ত্যাগ কৰি হাত জোৰ কৰি কেৱল কি কৰি আছে, তেওঁক স্তুতি কৰি আছে। পিতৃ মাতৃয়ে যেতিয়া নিজৰ পুত্ৰক ঈশ্বৰ বুলি যদি তুতি কৰি থাকিব, তেতিয়াহ'লে পুত্ৰ স্নেহটো সেই পুত্ৰজনে কেনেকৈ পাব, হয়নে নহ'ব? গতিকে ভগৱন্তই সেইটো দিলা কৰিছে যে তুমি মোক পুত্ৰ হিচাপে বিচাৰিছা, মই পুত্ৰ হিচাপে তোমাৰ ওচৰলৈ যাম, যিমানখিনি মই চেনেহ পাব লাগে, যিমানখিনি মমতা পাব লাগে সেইখিনি মই পাব লাগিব। আৰু তাৰ কাৰণে তেওঁ সাধাৰণ দৃষ্টিৰে তেওঁ নিজকে লুকুৱাবৰ কাৰণে এই যত্ন কৰিব লগা হৈছে। গতিকে সেইজন কৃষ্ণক আজি গোপীসকলক দৰ্শন দিয়াৰ লগে লগে মনৰ ভিতৰত তেওঁলোকৰ ভাৱ জাগৰণ কৰি দিয়াৰ লগে লগে আজি পদত উল্লেখ কৰিছে সেইবিলাক কথা যে গোপীসকলৰ দ্বাৰা ভাগ্যৱতী এইখন সংসাৰত আৰু কোনো নাই। সেইকাৰণে কৈছে ভাগ্যৱতী গোপী ছয় ভৈল্য মহাভাগ্যোদয় পাইলে মুখ্য গৃহতে উৎভুকে কৃষ্ণ লীলা বিপৰীত পৰীক্ষিত নিপতিত কহিলন্ত মহামণি সুখে। এতিয়া এই সুখে এতিয়া পৰীক্ষিতক এই তত্ত্বটো কৈছে, তুমি যে এতিয়া কৃষ্ণৰ কথাৰ বাহিৰে বেলেগ কথা তোমাৰ মনত অহা নাই। গতিকে এইকাৰণে 60 সহস্ৰ ঋষিমুনিয়ে যিটো সমিধান তোমাক দিব নোৱাৰিব, তোমাৰ মন অস্থিৰ হৈ আছে যে তুমি যে অনীতি কৰিলা, তুমি যে তুমি মহা অপৰাধ কৰিলা, তোমাৰ আত্মবোধে কৈছে শ্ৰমিক মুনিক মৰা সাপ আঁৰি দিয়াৰ পিছত শৃংগী মুনিয়ে দিয়া অভিশাপ তোমাৰ প্ৰাপ্য, তুমি নিজেই সেইটো স্বীকাৰ কৰিলা। আৰু এই অভিশাপ যদি মোৰ নহয় তেতিয়াহ'লে মই দুখমুক্ত হ'ব নোৱাৰোঁ। কিন্তু তেওঁ স্থিৰ কৰি ল'লে যে অভিশাপৰ মতে মই মৃত্যু বিচৰা নাই। অভিশাপৰ মৰ্যাদা ৰক্ষা কৰি মই 7 দিনত মই ধৰাধামৰ পৰা গুচি যাম। লোকে দেখিব মই মৰিলোঁ, যোনে যি নাভাবক কিয়, কিন্তু যিটো ব্যৱস্থাৰে মোৰ মৃত্যু আহিছে মোৰ ওচৰলৈকে মই তাক স্বীকাৰ কৰিবলৈ মই বাধ্য নহওঁ। কাৰণ মৰাৰ সময়ত মই যদি সৰ্পটোক দেখিব লগা হয়, বিষাক্ত এটা জীৱক যদি মই দেখিব লগা হয়, ভয়ত আতুৰ হৈ তাৰ ছবিটো যেতিয়া মোৰ মনৰ পটত চিত্ৰত যেতিয়া এটা ৰূপ ল'ব, সেই ৰূপটো লৈ মই দেহ ত্যাগ কৰিলে মই সেইটো জৰিয়তে আকৌ জন্মগ্ৰহণ কৰিব লাগিব। মনুষ্য হৈ মই ঈশ্বৰ প্ৰাপ্তি কৰিব লাগে, সংসাৰৰ পৰা মুক্তি পাব লাগে। কিন্তু তাৰ বিপৰীতে যদি মনুষ্যৰ দেহ ত্যাগ কৰি মই আকৌ যদি সৰ্পজনীলৈ বিষাক্ত এটা জীৱৰ দেহৰলৈকে যাব লগা হয়, তেতিয়াহ'লে মোৰ মনুষ্য জীৱন বৃথা। আৰু আনন্দ মনেৰে মই সংসাৰৰ পৰা যাব লাগে, তাৰ বিপৰীতে যদি মই বিষৰ যন্ত্ৰণা চটফটাই মৰিব লগা হয়, তেতিয়াহ'লে ইহকালো নৰক পৰলোকতো নৰক। মনুষ্যই হৈ কোনো কাৰণতে নৰক বাঞ্ছা কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে তেওঁ বিকল্প ব্যৱস্থা কৰিছে, কেনেকৈ মই আনন্দ মনেৰে সংসাৰৰ পৰা গুচি যাম, কেনেকৈ মই সৰ্পক দেখা নোপোৱাকৈ মই সংসাৰৰ পৰা গুচি যাম। তাৰপিছত স্বয়ং শুকমণি আহি গ'ল, নিজে নিজে আহি গ'ল। কোনো কাৰণতেতো পৰীক্ষিতে বিচৰা নাছিল, ভবাই নাছিল যে মোৰ ওচৰলৈ শুকমণি আহক, শুকে মোক কওক। কিন্তু অন্তৰাত্মাই যিটো বিচাৰিছে সেইখিনি তেওঁৰ প্ৰাপ্য বুলি
ভগৱন্তে লীলাৰে কি কৰি দিলে যে এজন মহাগুৰু ৰূপৰ সুকমণিক তেওঁৰ চলিবলৈ আহিল। অৰ্থাৎ ঈশ্বৰ পুৰুষজনক মুক্তিৰ ব্যৱস্থাটো নিজে নিজে সেইজনৰ ওচৰলৈকে অহা নাই। পৰীক্ষিতৰ গৃহলৈকে আহিছে, তাকে কৈ আছে যে মই যে তোমাৰ ওচৰলৈকে আহিলো এনেই অহা নাই, তোমাৰ প্ৰাপ্য আছে, ঈশ্বৰৰ প্ৰতি তোমাৰ ধ্যান আছে, জ্ঞান আছে, মহাপুণ্য কৰিলা গোটেই জীৱনটোত, গতিকে তুমি উদ্ধাৰ পাবৰ কাৰণে তুমি বাঞ্ছা কৰিছা আৰু সেই উদ্ধাৰৰ ব্যৱস্থাটো মই তোমাক দিম। তুমি যদি মুক্তি পোৱা তেতিয়াহ'লে কলিযুগৰ সমস্ত জীৱই মুক্তি পোৱাৰ ৰাস্তাটো দৃঢ়তাৰে খোল খাই যাব। কলিযুগৰ প্ৰথমজন ৰজাই হৈছে পৰীক্ষিত, নহয় জানো বাৰু? পৰীক্ষিতক কেন্দ্ৰ কৰিয়েই গোটেই কলিযুগটো চলিব লাগিব আৰু সেই পৰীক্ষিতে হৈছে কলিযুগৰ মুখ্য ৰজা, প্ৰথম ৰজা। হয়, আৰু সেই প্ৰথম ৰজাজনে যদি মহা অপৰাধ কৰে, মহা পাপদগ্ধ হয়, তাৰ পিছতো যদি মুক্তি পাব পাৰে, এই দৰ্শনটো যেতিয়া জীৱন্ত হৈ চিৰদিনলৈকে যেতিয়া আদৰ্শ ৰূপত প্ৰতিষ্ঠিত হৈ থাকিব, সমস্ত পাপী তাপী যি জীৱই নহওক এই কলিযুগত মুক্তি পোৱাৰ ব্যৱস্থাটো সম্ভৱ আৰু সেইটোকে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। আহকচোন আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ।